প্ৰিয় বন্ধু, আপুনি নিশ্চয় জলপ্ৰপাত ভাল পায়। জলপ্ৰপাত এটা দেখি মোৰ মনত কেনে ভাৱ উদয় হৈছিল এইখিনি কথা আপোনাক জনাই আছোঁ। জলপ্ৰপাতটো আছিল টাৱাঙৰ জাং জলপ্ৰপাত। আৰম্ভ কৰিছোঁ কবিতাৰ শিৰোনাম জলপ্ৰপাত। ৰামধেনু বলিয়া পোহৰবোৰ খেদি খেদি আমি বহুত দূৰ পালোহি। পোহৰ উদিত দেশত সৌৰ বিচাৰি ফুৰোতে ফুৰোতে জাঙৰ সুগন্ধিয়ে বুকুখনত বৰকৈ খুন্দিয়ালে। আপোনাৰ বাৰু আকাংক্ষাৰ ঘোঁৰাটো অনিৰুদ্ধ নেকি? তেনেহ'লে জাঙৰ শীতল পানীয়ে স্পৰ্শ কৰিব পাৰে আপোনাৰ মন। হুৰ মূৰকৈ লিখিব পাৰে ক্ষিপ্ৰতাৰ এটি কবিতা। জিৰ জিৰকৈ বৈ অহা বিদ্যুৎ বেগী জলতৰংগই আপোনাকো কৰিব পাৰে এজন মেহনতী সেউজীয়া প্ৰেমিক। আকৌ কৈছোঁ, জিৰ জিৰকৈ বৈ অহা বিদ্যুৎ বেগী জলতৰংগই আপোনাকো কৰিব পাৰে এজন মেহনতী সেউজীয়া প্ৰেমিক। ধন্যবাদ।